নমস্কাৰ আপোনাৰ বাজেট কম নেকি যদি আপোনাৰ বাজেট কম তেনেহলে এতিয়া চিন্তা নাই কাৰণ কম খৰচত আপুনি এটা ভাল এটা ইনকাম কৰিব পাৰে এক নম্বৰতে ব্যৱসায়টো কি দুই নম্বৰতে কিমান টকা ইনভেষ্ট কৰিব লাগিব ব্যৱসায়টো কৰিবলৈ তিন নম্বৰতে আপোনাৰ ব্যৱসায়টো কৰিলে আপোনাৰ কিমান টকা ইনকাম হ'ব আৰু চাৰি নম্বৰ ব্যৱসায়টো কৰিবলৈ হলে আপোনাৰ কেনেকুৱা ধৰণৰ ঠাই লাগিব বৰ্তমান সময়ত দেখাত সৰু কম ইনভেষ্টমেন্ট আৰু আপোনাৰ এটা ভাল ইনকাম কৰিব পাৰি এখন পান শ্বপৰ জৰিয়তে আৰু এখন পান শ্বপৰ জৰিয়তে আপোনাৰ এটা ভাল ইনকাম কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে আপুনি ইনভেষ্টমেন্টটো কৰিব পাৰিব এতিয়া কথা হ'ল এখন পান শ্বপ খুলিবলৈ আপোনাৰ কিমান টকাৰ প্ৰয়োজন হ'ব আৰু কেনেকুৱা ধৰণৰ জেগা বা ঠাই লাগিব এখন পান শ্বপ খুলিবলৈ হলে ডিপেন্ড কৰিব আপোনাৰ ওপৰত কাৰণ আপুনি পান শ্বপখন কেনেকুৱাকৈ খুলিব বিচাৰে এখন পান শ্বপ যদি আপুনি সৰুকৈ খুলিব বিচাৰে তেনেহলে আপোনাৰ তিনি চলা টিঙৰ তলতো এটা আলমাৰি লৈ পেলাই খুলিব পাৰিব আৰু আপুনি যদি ডাঙৰকৈ খুলিব বিচাৰে তেনেহলে আপুনি এটা ৰুম ল'ব লাগিব সিকিউৰিটি দি পেলাই অৰ্থাৎ ভাড়া লৈ পেলাই আপুনি খুলিব পাৰিব আৰু তিন নম্বৰতে আপুনি যদি ঘুমটি বনায় বা দোকানখন বনাই পেলাই আপুনি জেগাডোখৰ ভাড়া লৈ পেলাই আপুনি এখন পান শ্বপ খুলিব পাৰে তেতিয়াহলে আপোনাৰ যদি জেগা ভাড়া লয় তেতিয়াহলে আপোনাৰ খৰচাটো কমি যাব আৰু যদি আপুনি সিকিউৰিটি মানি দি পেলাই এখন দোকান লয় তেতিয়াহলে আপোনাৰ খৰচাটো বাঢ়ি যাব গতিকে সম্পূৰ্ণৰূপে ডিপেন্ড কৰিব আপুনি পান শ্বপখন কেনেকুৱাকৈ ষ্টাৰ্ট কৰিব বিচাৰে এখন পান শ্বপত আপুনি কি বিক্ৰী কৰিব এখন পান শ্বপত আপুনি মিঠাপুঠি জৰ্দাৰ বাহিৰেও শেখৰ কেপিকল ৰজনীগন্ধা সিগনেচাৰ সিগাৰেট সাধা ইত্যাদি আপুনি বিক্ৰী কৰিব পাৰে এখন মিঠাপুটি জৰ্দাপানাত আপোনালোকে কি পান মছলা ব্যৱহাৰ কৰিব এখন মিঠাপুটি জৰ্দাপানাত আপোনালোকে কঠা ব্যৱহাৰ কৰিব এক নম্বৰতে দুই নম্বৰতে জৰ্দা ব্যৱহাৰ কৰিব তিন নম্বৰতে সুপাৰী চাৰি নম্বৰতে আপোনাৰ বাবা ইলাইচি পাঁচ নম্বৰতে বাবা সুপাৰী ছয় নম্বৰতে আপোনাৰ পানৰ যিটো চেণ্ট ব্যৱহাৰ কৰিব আৰু সাত নম্বৰতে ডাব অৰ্থাৎ নাৰিকল ব্যৱহাৰ কৰিব কেটা দিম ভালেই দিয়ক ভালেই মই তিনিআলিলৈ যাব নাচ পঢ়িলে নাচ পঢ়ি আহিলে যাম বাৰু আহিম হয় খুচুৰা হ'ব নেকি 1 টকা নামত যাব আজি হ'ব নেকি পাঁচ টকা খুচুৰা নাই আপোনাৰ মোটা চুপাৰ এইটো আপোনাৰ পাতলা চুপাৰী পৰে বেংগল চুপাৰী হয় এইটো আপোনাৰ লাক্সা চেনি নাৰিকল মিক্স থাকে কোকোনাট এইটো মিঠা পান ন হয়
কোকোনাটৰ গুড়ি, কোকোনাটৰ গুড়ি এইটো এইটো মানে নাৰিকলৰ গুড়ি ন? নাৰিকলৰ গুড়ি। এইটো হৈ গ'লে বিনা, এইটো চিনি পায়ে থাকে আপোনাৰ, এইটো অমিতাৰ হয়, অমিতাৰ হয়। এইটো লাক্সা বুলি কয়, এইটো লাক্সা। এইটো কিহৰ? লাক্সা এইটো চেনি, নাৰিকল, চুপাৰি গুড়ি। এইটো গ্ল'কোন, এইটো কিহৰ? এইটো আপোনাৰ ফুলৰ হয়, গুড় থাকে লগত। এইটো হ'ল মিঠা পানৰ, এইটো অকণ টেণ্ট। এইটো দিলে পানখন অকণ টেষ্টি হয় আৰু এইটো দিলে কি টেষ্টি হয় পান? পানো টেষ্টি হয়। তাৰপিছত আপোনাৰ ডাব, কিনি দিয়ক। আচ্ছা 10 টকীয়া হ'ব। তাৰপিছত এইটো হ'ল আপোনাৰ চিলভাৰ পেপাৰ। হয়। এখন পানৰ ৰেট আপোনাৰ বেছি নহয়, 20 টকা। এই চিলভাৰ পেপাৰটো খাব পাৰিনে? হয়। এইটো আপোনাৰ মিঠাইটো দিয়ে। মিঠাই দিয়া পেপাৰটো ন? হয় হয়। এইটো খালে কোনো ক্ষতি নহয় ন? ক্ষতি নাই, এইটো গেছৰ কাৰণে ভাল। এতিয়া এখন পানৰ ৰেট কিমান? 20 টকা ন? 20 টকা। এটা খাই দিব পাৰে। আপুনি কিমানখনমান বিক্ৰী কৰে দিনটোত পাণ? দিনটোত আপোনাৰ মোৰ ধৰক 400-500। 400-500? হয়। একে কমত? একেবাৰে কমত আৰু। যোনদিনাখন চেলিং নাযায় সেইদিনাখন কিমানখনমান বিক্ৰী কৰে? সেইদিনাখন ধৰক আপোনাৰ 300মান থাকিবই আৰু। 300 পাণ? 300মান থাকিবই। ইয়াত হেৰি মিঠাপতি মিঠা আৰু জৰ্দা দুইটা পোৱা যায় ন? হয় হয় হয়। চুপাৰীটো কি কেলকাতা চুপাৰী ন? নহয় নহয়, এইটো আপোনাৰ এইটো বেংগল হয়। বেংগল চুপাৰী। বেংগল চুপাৰী চবত থাকি ভাল নেকি? হয়। চুপাৰীটো ভাল, চুপাৰীটো খাবলৈ ভাল, মিঠা মিঠা হয়, আপোনাৰ হাড় হয় অকণ চুবাবলৈ। এখন পাণৰ টেষ্টটো ক'ত থাকে? চুপাৰী জৰ্দা যোনটো অৰিজিনেল হ'ব তাত পাণ দিলেই টেষ্ট হ'ব। বাকী হ'ল আপোনাৰ এইটো জৰ্দা 120, এইটো 160, এইটো প্লেটো আপোনাৰ নৰ্মেল। এইটো হ'ল আপোনাৰ 160 ডিলাক্স। ধৰক ইয়াৰ সোৱাদটো বেছি আৰু মানে ইয়াৰ কাৰণে সেইকাৰণে পাণৰ ৰেটটো বেছি, 30 টকা হয় এখন পাণত। স্পেচিয়েলি হ'লে মানে 30 টকা ন? আৰু নৰ্মেলি হ'লে মানে 20 টকা। হয়। এখন পাণ শ্বপত আপুনি কাষ্টমাৰ আকৰ্ষণ কৰিবলৈ হ'লে কি কৰিব লাগিব? এখন পাণ শ্বপত আপুনি কাষ্টমাৰ আকৰ্ষণ কৰিবলৈ হ'লে আপুনি যিখিনি পাণ মছলা ব্যৱহাৰ কৰে সেই পাণ মছলা গোটেইখিনি অৰিজিনেল দিব লাগিব, যাতে পাণখনৰ সোৱাদ পায় আৰু সোৱাদ পাই সেই কাষ্টমাৰজন নেক্সট আপোনাৰ ওচৰলৈ আহে, আৰু তেতিয়া সেই কাষ্টমাৰজন আপোনাৰ পাৰ্মানেণ্ট কাষ্টমাৰ হ'ব। আৰু দ্বিতীয়তে আপোনাৰ সদায় ব্যৱহাৰ ভাল কৰিব লাগিব, কাৰণ আপুনি জানে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, গতিকে আপুনি সদায় ব্যৱহাৰ ভাল কৰিব লাগিব। আৰু 3 নম্বৰতে আপুনি হাঁহিমুখীয়া হ'ব লাগিব। আৰু 4 নম্বৰতে আপুনি যিখিনি ঠাইত আপোনাৰ পাণ শ্বপখন বহায় সেই ঠাইখিনি আপোনালোকৰ এটা কোনো ৰাস্তাৰ তিনিআলি বা চাৰিআলি য'ত মানুহৰ গেডাৰিং থাকে বা য'ত মানুহৰ ভিৰ হয়, জাম হয়, সেই ঠাইত দিব লাগিব। বা আপুনি যদি আৰু আপোনাৰ এটা কথা, আপুনি হোটেলৰ ফ্ৰণ্টতো দিব পাৰে। পাণ শ্বপ সদায় হোটেলৰ ফ্ৰণ্টত দিলে পাণ শ্বপ চলে, গতিকে হোটেলৰ ফ্ৰণ্টতো দিব পাৰে। য'ত হোটেল আছে আপুনি চাব, সেই হোটেলৰ লগত যদি আপুনি সৰুকৈ আলমাৰি এটাও লৈ পেলাই বহে, তাত যদি আপোনালোকৰ মিঠা পাণ, জৰ্দা পাণ লৈ পেলাই বহে, আৰু তাত আপোনাৰ বিভিন্ন ধৰণৰ, যেনে মই যি ক'লোঁ, কেপি গ'ল্ড, কেপি গ'ল্ড, শেখৰ, ৰজনীগন্ধা, ছিগনেচাৰ, চিগাৰেট ইত্যাদি লৈ পেলাই যদি আপুনি বহে, আপুনি ভাল এটা ইনকম কৰিব পাৰে। আপোনাৰ দেখাত সৰু লাগিব, কিন্তু আপোনাৰ ইনকম ভাল হ'ব।
পাণ শ্বপ এখন খুলিবলৈ হ'লে আপোনালোকৰ পাণ আৰু পাণৰ যিখিনি মছলা অৰ্থাৎ সামগ্ৰী লাগে সেই সামগ্ৰীখিনি ক'ত পোৱা যাব প্ৰত্যেক জেগাতে বজাৰ থাকে আৰু সেই বজাৰত আপোনালোকৰ গৈ পেলাই সুধিব পাণ ক'ত পোৱা যায় বা পাণৰ মছলা সামগ্ৰী ইত্যাদি ক'ত পোৱা যায় নিশ্চয় মানুহে জনাব আৰু আমাৰ ইয়াতনো ক'ত পোৱা যায় তেনেহ'লে বলক আপোনালোকক দেখুৱাই দিওঁ যাতে আপোনালোকৰ সুবিধা হয় আৰু নিজৰ নিজৰ জেগাত বা নিজৰ নিজৰ ঠাইত সেই পাণ বা পাণৰ যিখিনি মছলা সামগ্ৰী গোটেইখিনি পোৱা যায় আৰু আমাৰ ইয়াত ক'ত পোৱা যায় তেন্তে বলক মিঠাপুতি মিঠা আৰু বাংলাপুতি পাণ কিনিবলৈ গ'লে আপোনালোকে শ হিচাপে কিনিব লাগিব বৰ্তমান বজাৰত মিঠাপুতি পাণৰ ৰেট আপোনালোকৰ 500 টকা আৰু বাংলাপুতি পাণৰ ৰেট 300 পৰা 400 ভিতৰত অনুমানিক হ'ব লাগে আপোনালোকে বজাৰ ঘূৰি পেলাই চাই ল'ব য'ত আপোনালোকৰ কম পায় তাৰ পৰা আনিব আৰু এইবিলাক কেঁচা মালৰ দাম সদায় আপ ডাউন হৈ থাকে আপোনালোকে গতিকে বজাৰ চাই পেলাই আনিব য'ত আপোনালোকৰ 2 টকা কম পায় তাৰ পৰা আনিব যাতে আপোনাৰ ইনকমটো 2 টকা বেছি হয় গতিকে আপুনি চাই ল'ব আৰু এখন পাণৰ দাম আপুনি এখন পাণ 20 টকাকৈ বিক্ৰী কৰিব লাগিব তেতিয়া আপোনাৰ অকমান ইনকমটো আহিব এখন পাণত যদি 20 টকাকৈ বিক্ৰী কৰে যদি আপোনাৰ দিনটোত 50খন পাণ বিক্ৰী কৰে 1000 টকা আৰু যদি আপোনাৰ 100খন পাণ বিক্ৰী কৰে 2000 টকা হৈ আছে আৰু লগতে কেপি গোল্ড শিখৰ টেখৰ ৰজনীগন্ধা সিগনেচাৰ ইত্যাদি সিগাৰেট ইত্যাদি থাকিব আৰু সেইবিলাকত যদি মিনিমাম 1000 টকা বিক্ৰী কৰে আপুনি চাওক 3000 টকা হৈ আছে যদি 3000 টকাত আপোনালোকৰ মিনিমাম 1000 টকা খৰচ হয় আপোনালোকৰ ইনকম হৈ আছে 2000 টকা গতিকে চাওক দেখাত খৰু কিন্তু এটা ভাল এটা ইনকম মই হেতু কাৰণে কৈছো দেখাত খৰু এটা ভাল এটা ইনকম আপুনি দিনটো 3000 টকা সেলিং কৰিলে আপোনাৰ নিশ্চয় 2000 টকা এটা থাকিবই গতিকে আপুনি যদি লাজ নকৰে আপোনাৰ এখন টিঙৰ চালিটো আপোনালোকৰ সৰু এটা আলমাৰি এটা লৈ পেলাই এখন পাণ শ্বপ আৰম্ভ কৰিব পাৰে আৰু এখন পাণ শ্বপৰ জৰিয়তে আপুনি এটা ভাল এটা ইনকম কৰিব পাৰে যদি আপুনি লাজ নকৰে তেতিয়া আৰু এয়া নগাঁও হবকা বজাৰ আৰু এয়া এইটো হ'ল মেইন ৰোড আৰু মেইন ৰোডত এয়া গাড়ী ঘোঁৰা চলি আছে আৰু এই মেইন ৰোডৰ কাষতে আপুনি সু চাইডে যদি আপুনি দেখা পায় এইটো গলি আছে এই গলিটোৰ ভিতৰদি সোমাই গ'লে ইয়াতো হ'লচেলৰ মাৰ্কেট আছে আৰু হ'লচেলৰ মাৰ্কেটৰ লগতে ইয়াত মিঠাপুতি পাণ আৰু মিঠাপুতি জৰ্দা পাণ আৰু বাংলাপুতি পাণ আৰু চুফাৰী টুফাৰী মানে পাণত যিখিনি মছলা লাগে গোটেইখিনি মছলা এই হ'লচেলৰ মাৰ্কেটত আপুনি পাব আৰু এই হ'লচেলৰ মাৰ্কেটত আপুনি চাই লৈ পেলাই আপুনি পাণৰ ৰেট কেনেকুৱা চুফাৰী ৰেট কেনেকুৱা বা জৰ্দাৰ ৰেট কেনেকুৱা গোটেইখিনি আপুনি ডিটেইলছ লৈ পেলাই আপুনি চাই লৈ পেলাই য'ত আপুনি কম পায় 2 পইচা কম পায় তাৰ পৰা আপুনি নিশ্চয় ল'ব পাৰিব আৰু এখন পাণ শ্বপৰ জৰিয়তে আপুনি ডেইলি 2000 টকা ইনকম কৰিব পাৰে আৰু ডেইলি 2000 টকা হ'লে আপোনাৰ মাহেকত হৈ আছে 60000 টকা আৰু মাহেকত 60000 টকা হ'লে আপুনি নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে আপুনি কিছু টকা ইনভেষ্টমেণ্টটো কৰিব পাৰিব তেনেহ'লে কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় জনাব আৰু পাৰিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব হাই হেল্ল' এণ্ড হাউ আৰ ইউ মই লুকমান থেংক ইউ